Hello everyone, welcome to Classfix Academy. Classfix Academy ফালৰ পৰা স্বাগতম জনাইছো। সো আজিৰ ভিডিওত আমি ডিসকাস কৰিম কালেক্টিভ ফ্ৰেছৰ বিষয়ে। সো কালেক্টিভ ফ্ৰেছ এটা ভেৰি ইম্পৰ্টেন্ট টপিক হয় কম্পিটিটিভ এক্সামৰ বাবে, ঠিক আছে? তো তোমালোকে যদি যিকোনো পৰীক্ষাৰ কম্পিটিটিভ এক্সামৰ তোমালোকে যদি কোৱেশ্চন পেপাৰ চোৱা তাতে কিন্তু তোমালোকে কালেক্টিভ ফ্ৰেছৰ পৰা কোৱেশ্চন অহা তোমালোকে দেখা পাবা। সো গতিকে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সামৰ বাবে কালেক্টিভ ফ্ৰেছ এটা ভেৰি ইম্পৰ্টেন্ট টপিক হয়। সো অতি কম সময়ৰ ভিতৰত মই তোমালোকক কালেক্টিভ ফ্ৰেছখিনি বুজাই দিম, ঠিক আছে? সো গতিকে ভিডিওটো ভাল লাগিলে তোমালোকে লাইক কৰিবা, ফ্ৰেণ্ডসকলৰ মাজত শ্বেয়াৰ কৰিবা আৰু আগন্তুক ভিডিও পাবলৈ আমাৰ চেনেল সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিবা, ঠিক আছে? আমাৰ চেনেলত আমি সন্ধিয়াকে লাইভ কৰি আছো আৰু আমাৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট প্লেলিষ্ট আছে, তাতে তোমালোকে ভিডিওবিলাক পাবা আৰু স্পেশালি ইংলিছৰ বাবে ইংলিছ বুলি এটা প্লেলিষ্ট বনোৱা আছে, তাতে তোমালোকে প্ৰথমৰ পৰাই ক্লাছেছবিলাক পাই যাবা, ঠিক আছে? সো এটা ভিডিও আগতে আপলোড দিয়া হৈছে, তো তোমালোকে যদি চোৱা নাই সেইটো ভিডিও প্লেলিষ্টত গৈ চাই ল'বা, ঠিক আছে? ওকে, চোৱা কালেক্টিভ ফ্ৰেছত তুমি কি পাবা, যেনেকৈ কিতাপৰ দম, ঠিক আছে? তো তোমালোকে কিতাপ বুলি কি জানা, কিতাপ বুলি ক'লে বুক বুলি জানা, ঠিক আছে ইংলিছত। এতিয়া কিতাপৰ দম বুলি ক'লে কি হ'ব, ঠিক আছে? সো কিতাপৰ দম বুলি ক'লে এ পাইল অফ বুকছ হ'ব, ঠিক আছে? এ পাইল অফ বুকছ, PILE, এ পাইল অফ বুকছ বুলি কোৱা হয় কিতাপৰ দমক, ঠিক আছে? তাৰপিছত যদি তোমাৰ এনেকুৱা থাকে এক চাবিৰ কোচ, ঠিক আছে? চাবিৰ কোচ মানে কেইবাটাও চাবি একেলগে, ঠিক আছে? 5টা 10টা চাবি একেলগে থাকিলে চাবিৰ কোচ বুলি কওঁ। তো চাবিৰ কোচ বুলি ক'লে এ বাঞ্চ অফ কিজ হ'ব, ঠিক আছে? এ বাঞ্চ অফ কিজ। তো এই বাঞ্চ শব্দটো তোমালোকে মনত ৰাখিবা, মানে এক কোচ চাবিক কি বুলি কোৱা হয়, বাঞ্চ বুলি কোৱা হয়, ঠিক আছে? তাৰপিছত চোৱা ফুলৰ থোপা, ঠিক আছে? ফুলৰ থোপা কেইবাটা ফুল যদি একেলগে লগ লাগে তেন্তে তোমালোকে কি বুলি ক'বা, বুকেট, ঠিক আছে? তো বুকেট হ'ব কি, ফুলৰ থোপাক বুলি কোৱা হয়, ঠিক আছে? সো এই টাৰ্মটো তোমালোকে মনত ৰাখিবা, ঠিক আছে? যেনেকৈ লাঠিৰ মুঠা, তো লাঠিৰ মুঠা মানে কি, কেইবাটাও লাঠি একেলগে যদি হেৰি কৰি তুমি মুঠা বনোৱা তাক তুমি কি বুলি ক'বা, ঠিক আছে? বান্ডেল অফ ষ্টিক্স, ঠিক আছে? বান্ডেল অফ ষ্টিক্স। তো বান্ডেল অফ ষ্টিক্স মানে কি হ'ব, কেইবাটাও লাঠিৰ মানে মুঠা, ঠিক আছে? অলৰাইট। সো মানুহৰ ভৰি, ঠিক আছে? মানুহৰ ভৰি নহয়, মানুহৰ ভিৰ। সো মানুহৰ ভিৰ মানে কেইবাটাও মানুহ যদি মানে 500 তাৰপিছত 1000 বা সাপোজ 100 200 মানুহ একেলগে লগ লাগিছে, তেনেহ'লে তুমি তাক কি বুলি ক'বা, ক্ৰাউড বুলি ক'বা। এ ক্ৰাউড অফ পিপল, ঠিক আছে? এ ক্ৰাউড অফ পিপল, ঠিক আছে? যেনেকৈ ষ্টেডিয়ামত ক্ৰিকেট খেল চাবলৈ যায় মানুহে বা ফুটবল খেল চাবলৈ যায়, তাক আমি কি বুলি কওঁ, একেলগে মানে একেলগে মানুহবিলাকে কি হয়, ভিৰ কৰে, তো তাক আমি কি বুলি ক'ম, ক্ৰাউড বুলি ক'ম, ঠিক আছে? ক্ৰাউড অফ পিপল। তাৰপিছত চোৱা পৰ্বত শ্ৰেণী যেনেকৈ হিমালয়ৰ পৰ্বত শ্ৰেণী হয় নাই? সো পৰ্বত শ্ৰেণী কি বুলি জনা যায়, পৰ্বত শ্ৰেণীক চেইন অফ মাউণ্টেইনছ, ঠিক আছে? চেইন, এই শব্দটো মনত ৰাখিবা। পৰ্বত শ্ৰেণীক কি বুলি কি দি ইণ্ডিকেট কৰা হয়, চেইনেৰে বুজোৱা হয়, ঠিক আছে? সো এই চেইন অফ মাউণ্টেইন, ঠিক আছে? ওকে, ভেৰি গুড। সো ভিডিওটো ভাল লাগিলে তোমালোকে লাইক কৰি যাবা লগে। সো আৰু চেনেল সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিবা। তাৰপিছত ভেড়াৰ পাল, সো 5টা 10টা 15টা ভেড়া একেলগে আছে, তো ভেড়াৰ পাল বুলি তোমালোকে কোৱা। সো ভেড়াৰ পালক তোমালোকে ইংলিছত কি বুলি ক'বা, এ ফোক অফ শ্বিপ, ঠিক আছে? ফোক, FLOCK, ঠিক আছে? এ ফোক অফ শ্বিপছ, ঠিক আছে? ওকে। তাৰপিছত চৰাইৰ জাকক তোমালোকে কি বুলি ক'বা? চব 20টা চৰাই আকাশেৰে উৰি যায়, মানে উৰি গৈছে, তো তোমালোকে দেখা পাইছা আৰু কি বুলি ক'বা তেতিয়া? তো তোমালোকে ক'বা এ ফ্লাইট অফ বাৰ্ডছ, ঠিক আছে? কেইবাটাও চৰাই একেলগে মিলিলে জাক হয়, তো এই এজাক চৰাইক আমি কি বুলি কওঁ, এ ফ্লাইট অফ বাৰ্ডছ, ঠিক আছে? ওকে, ভেৰি গুড। তাৰপিছত চোৱা দ্বীপপুঞ্জ। তো দ্বীপপুঞ্জ মানে কি, কেইবাটাও দ্বীপ একেলগে লগ লাগিলে তাক আমি কি বুলি কওঁ, দ্বীপপুঞ্জ বুলি কওঁ। যেনেকৈ আন্দামান নিকোবৰ দ্বীপপুঞ্জ, লক্ষদ্বীপপুঞ্জ, হয় না? তো আন্দামান নিকোবৰ দ্বীপপুঞ্জ, তো এই দ্বীপপুঞ্জক আমি কি বুলি ক'ম, একেটা মানে হেৰি বুজাবলৈ, তো দ্বীপপুঞ্জক আমি গ্ৰুপ অফ আইচলেণ্ড বুলি ক'ম, ঠিক আছে? এই গ্ৰুপ অফ আইচলেণ্ড বুলি ক'ম, ঠিক আছে? ভেৰি গুড। তাৰপিছত চোৱা হৰিণৰ জাক, এজাক হৰিণ, ছাপ'জ 10টা হৰিণ আছে একেলগে, ঠিক আছে? তো এজাক হৰিণ বা হৰিণৰ জাকক আমি কি বুলি ক'ম, এ হাৰ্ট অফ ডিয়াৰ, ঠিক আছে? এ হাৰ্ট অফ ডিয়াৰ, ঠিক আছে? এইটো মনত ৰাখিবা। তাৰপিছত মৌমাখিৰ জাকক তোমালোকে কি বুলি ক'বা? ছাপ'জ এটা মৌমাখি থাকিলে তোমালোকে বি বুলি ক'বা, হয় না? চ' বি বুলি ক'বা। এতিয়া ছাপ'জ এজাক মৌমাখি আছে, তেতিয়া তোমালোকে কি বুলি ক'বা? চ' তেতিয়া তোমালোকে ক'বা এ হেভ অফ বিচ, ঠিক আছে? এ হেভ অফ বিচ, অলৰাইট। তাৰপিছত পশুৰ জাক, ঠিক আছে? পশুৰ জাকক তোমালোকে কি বুলি ক'বা, এ হাৰ্ট অফ কেটেল, ঠিক আছে? এ হাৰ্ট মানে ছাপ'জ পশুৰ জাক মানে তোমালোকে ছাপ'জ 20টা বা 30টা একেলগে পশু আছে, ঠিক আছে? তাতে তোমালোকে কি বুলি ক'বা, এ হাৰ্ট অফ কেটেল, ঠিক আছে? তাৰপিছত চোৱা জাবৰ জোঁথৰৰ দম, ঠিক আছে? এঠাইত জাবৰ জোঁথৰ দম কৰি ৰখা হৈছে, মানে দম মানে কি বুজে তোমালোকে জানা, যে পেলাই ৰখা হৈছে, ঠিক আছে? তো তাক আমি কি বুলি জানিম, এ হিপ অফ ৰাবিছ, এ হিপ অফ ৰাবিছ বুলি কোৱা হয়, ঠিক আছে?
ওকে তাৰপিছত চোৱা শিল বালি দম তো তোমালোকে ৰাস্তাৰ কাষত দেখা পোৱা শিল বা বালি দম কৰি থৈ দিয়ে হয় না এনেকৈ পাহাৰৰ নিচিনাকৈ বনাই থৈ দিয়ে তো গতিকে ইয়াক আমি কি বুলি ক'ম এ হিপ অফ ষ্ট'ন এণ্ড চেণ্ড ঠিক আছে ষ্ট'ন অৰ চেণ্ড বা শিলৰ হ'ব পাৰে বা বালিৰ হ'ব পাৰে তেন্তে হিপ বুলি ক'ম আমি ঠিক আছে এইটোক আমি কি বুলি জানিম হিপ বুলি জানিম তাৰপিছত চোৱা জোতা জোৰ ঠিক আছে জোতা জোৰ এইটো তোমালোকে পাই আহিছা পেয়াৰ বুলি কোৱা হয় দুটা বস্তু একেলগে থাকিলে দুটা বস্তু হ'লে তাক পেয়াৰ বুলি কোৱা হয় ঠিক আছে এ পেয়াৰ অফ শ্বুজ ঠিক আছে তাৰপিছত চোৱা সৈন্যৰ দল ঠিক আছে সাপোজ 50 জন সৈন্য আছে একেলগে বা 100 জন সৈন্য আছে ঠিক আছে তো গতিকে ইয়াক আমি কি বুলি ক'ম ইয়াক আমি ৰেজিমেণ্ট বুলি ক'ম ঠিক আছে এ ৰেজিমেণ্ট অফ সোলজাৰ্ছ ঠিক আছে এ ৰেজিমেণ্ট অফ সোলজাৰ্ছ ঠিক আছে ওকে তাৰপিছত চোৱা পাহাৰৰ শ্ৰেণী যেনেকৈ আমি পৰ্বতৰ শ্ৰেণী পালোঁ পৰ্বতৰ শ্ৰেণীক এ চেইন অফ মাউণ্টেইন বুলি কোৱা হয় তেনেহ'লে পাহাৰৰ শ্ৰেণীক বুলি কি বুলি কোৱা হ'ব চ' পাহাৰৰ শ্ৰেণীক এ ৰেঞ্জ বুলি কোৱা হয় ঠিক আছে এ ৰেঞ্জ অফ ক্লিপছ ঠিক আছে এ ৰেঞ্জ অফ ক্লিপছ অলৰাইট ওকে ঠিক একেদৰে মই ইয়াতে আকৌ তিনিটামান লিখিছোঁ চোৱা সেইকেইটাও একেবাৰে ক্লিয়াৰ কৰি ল'বা গাহৰিৰ জাক ঠিক আছে গাহৰিৰ জাকক কি বুলি কোৱা হয় এ হাৰ্ট অফ সোৱাইন সোৱাইন মানে তোমালোকে জানা গাহৰি হয় সোৱাইনৰ পৰা সোৱাইন ফ্লু হয় নে নাই চ' ইয়াতে হাৰ্ট বুলি ইউজ কৰা হয় ঠিক আছে তাৰপিছত নক্ষত্ৰ নক্ষত্ৰ তোমালোকে জানা গ্ৰহ নক্ষত্ৰ চ' নক্ষত্ৰ পুঞ্জ ঠিক আছে নক্ষত্ৰ পুঞ্জক ইংলিছত কি বুলি কোৱা হ'ব চ' নক্ষত্ৰ পুঞ্জক এ গেলেক্সি অফ ষ্টাৰ বুলি কোৱা হ'ব ইয়াতে গেলেক্সি তো গেলেক্সি মানে তোমালোকে যে নাম পাইছা নহয় স্যামসাঙৰ গেলেক্সি মোবাইলবিলাক তো গতিকে এই গেলেক্সিটো তাৰ পৰাই লোৱা হৈছে ঠিক আছে গেলেক্সি মানে হৈছে নক্ষত্ৰ পুঞ্জ ঠিক আছে এ গেলেক্সি অফ ষ্টাৰ্ছ বুলি কোৱা হয় ঠিক আছে ওকে তাৰপিছত চোৱা মাখিৰ জাক ঠিক আছে মাখিৰ জাক মই ইয়াতে লিখিলোঁ নেকি আকৌ নাই লিখা মৌ মাখিৰ জাক লিখিছোঁ মাখিটো বেলেগ ঠিক আছে তো মাখিৰ জাকক কি বুলি কোৱা হয় মাখিৰ জাকক বুলি কোৱা হয় এ সোৱাৰ্ম অফ ফ্লাইজ ঠিক আছে এ সোৱাৰ্ম অফ ফ্লাইজ বুলি কোৱা হয় মাখিৰ জাকক ঠিক আছে তাৰপিছত ঘোঁৰাৰ জাক তো কেইবাটা ঘোঁৰা আছে 10টা ঘোঁৰা আছে 15টা ঘোঁৰা আছে 20টা ঘোঁৰা আছে তেন্তে তাক কি বুলি কোৱা হ'ব এ ট্ৰুপ অফ হৰ্চ বুলি কোৱা হ'ব ঠিক আছে ক্লিয়াৰ চবৰে তো যদি ক্লিয়াৰ হৈছে তেন্তে ইয়েস বুলি কমেন্ট কৰি দিবা স্যাৰ ক্লিয়াৰ হৈছে আৰু ভিডিওটো ভাল লাগিছে বা বেয়া লাগিছে বুলি কৈ দিবা আৰু যদি ভাল লাগিছে তেন্তে লাইক কৰিবা আৰু আমাৰ চেনেল সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিবা ঠিক আছে আৰু তোমালোকে সদায় তোমালোকে লাইভ ক্লাছ পাবা সন্ধিয়া লাইভ ক্লাছটো তোমালোকে জয়েন কৰিবা ঠিক আছে আৰু আমি সাবস্ক্ৰিপশন কোৰ্স কৰাই আছো তো মই লাষ্টত কৈছো সাবস্ক্ৰিপশন কোৰ্সৰ কথাটো সো যদি তোমালোকে আমাৰ ইন্টাৰেষ্টেড থাকা সাবস্ক্ৰিপশন কোৰ্স অত পেইড কোৰ্সত তেন্তে আমাৰ সাবস্ক্ৰিপশন কোৰ্স তোমালোকে ল'ব পাৰা ঠিক আছে 999 ত অৰ্থাৎ 999 টকাত আমি কমপ্লিট সাবস্ক্ৰিপশন কোৰ্স কৰাই আছো আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট বাবে তাতে তোমালোকৰ এপটিটিউড তাৰপিছত জিকে ৰিজনিং তাৰপিছত কাৰেন্ট এফেয়াৰ্স সব ক্লিয়াৰ কৰা হ'ব মাত্ৰ 999 টকাত আৰু পিডিএফ নোটস দিয়া হ'ব লগতে তোমালোকে সানডে প্ৰতি দেওবাৰকে মক টেষ্ট দিব পাৰিবা ঠিক আছে সো এই কমপ্লিট প্যাকেজত তোমালোকৰ হ'ব প্ৰাইস হ'ব তোমালোকৰ কমপ্লিট প্যাকেজত 999 টকা অলৰেডি 270 প্লাস ষ্টুডেন্ট জয়েন কৰিছে 270 প্লাস ষ্টুডেন্ট ফ্ৰম ডিফাৰেন্ট পাৰ্টস অফ আসামৰ পৰা জয়েন কৰিছে ঠিক আছে আৰু তোমালোকে যদি 2 দিন বা 3 দিন পিছত চোৱা তেতিয়া এই নাম্বাৰটো আৰু ইনক্ৰিজ হৈ যাব পাৰে ঠিক আছে সো গতিকে তোমালোকে যদি সাবস্ক্ৰিপশন কোৰ্সত ইন্টাৰেষ্টেড হয় তেন্তে ডেফিনেটলি আমাৰ সাবস্ক্ৰিপশন কোৰ্স জয়েন কৰিবা আদাৰৱাইজ তোমালোকে ফ্ৰী কন্টেন্টও পাই থাকিবা আমাৰ চেনেলৰ মাধ্যমত ওকে সো আজিৰ ভিডিও মই ইয়াতে সমাপ্ত কৰিছো থ্যাঙ্কস ফৰ ওয়াচিং ক্লাছপিক্স একাডেমি